ঐ তই বাইক চলাব জাননে? জানো। এই কাইলৈৰ পৰাই বাইকখন চলাব লাগে, পাৰিবিনে? লাইচেঞ্চ নাই নহয়। এই লাইচেঞ্চৰ কথা চিন্তা কৰিব নালাগে, লোকেলহে, ইয়াৰ লাইচেঞ্চ নহ'লেও হ'ব। ঠিক আছে, আপোনাৰ ফোন নাম্বাৰটো দি থৈ যাবচোন। এই নাম্বাৰটো লৈ লৈচোন। দিয়ক। নোযোৱাকৈ নাথাকিবি দে কাইলৈৰ পৰা। ঠিক আছে দিয়ক। ভণ্টি, আজি মই গাড়ী চলাব যাওঁ। আহোঁতে অলপ দেৰি হ'ব পাৰে, তই আকৌ চিন্তা কৰি নাথাকিবি। হ'ব, ঠিক আছে। হেল্ল' দাদা, কালি যে ফোন কৰিব কৈছিল গাড়ী চলোৱা কথাত। তইহে? আহ টিনা ওলাই ৰেডি হৈ আছে, তই জাষ্ট আহিলেই হ'ল। ঠিক আছে, মই গৈ আছোঁ। দাদা, বাহিৰত কোনোবা আহিছে নেকি চাচোন। তই আহিলি? চাবিটো ল, এইখন বাইকখন লেতেৰা হৈ আছে, অলপ ধুই লবি দেই। ঠিক আছে। তই ক'ত থাক? নেপালী বস্তিত নেকি? নহয় দাদা। নহয় মানে, তোক অলপ নেপালী যেন লাগে। নহয় দাদা, মোৰ ঘৰ আহোম গাঁৱত। বাস্তৱ, তই এক ভালদৰে লৈ যা। আৰু এটা কথা, পাছবেলা 1টামান বজাত তই আকৌ লৈ আহিবিগে দেই। ঠিক আছে। দাদা, মই যাওঁ দেই। যা। দাদা, গেটখন মাৰি থবি। ইয়াতে ৰখাই দিয়া, কলেজ এইখনেই। নামা, পিছবেলা মই ইয়াতে ৰখি থাকিম, তুমি ইয়ালৈকে আহিবা। মই এতিয়া যাওঁ। তহঁতি আহিলি? তই আজিৰ পৰা সদায় আহিবি, বুজিছ? ঠিক আছে, এইটো চাবি লওক। এতিয়া মই যাওঁ। ঠিক আছে, তই যা। ল'ৰাজন ইমান মৰম লগা আৰু ইমান শান্তকৈ থাকে, আৰু সি বহুত লাজো কৰে চাগে। কাইলৈ যাওঁতে
ভালকৈ চিনাকি হ'ব লাগে। ভণ্টি মই যাওঁ দেই, তই থাক। ঠিক আছে যা। ঐ তোৰ লগত পইচা আছে যদি আহোঁতে মোলৈ চেণ্ডেল এযোৰ লৈ আহিবিচোন। ঠিক আছে, মই লৈ আহিম বাৰু। চাহ লোৱা। বাস্তৱ, আজি মাইনা কলেজ নাযায়। তাই আজি অলপ শ্বপিং কৰিব লগা আছে। তই তাইক পাৰিলে লৈ যাবিচোন। মোৰ মানে আজি মিটিং এখন আছে, নগ'লে নহয়। ঠিক আছে দাদা। তোৰ ঘৰলৈ যোৱা অলপ দেৰি হ'বও পাৰে, কিবা প্ৰব্লেম হ'ব নেকি? তেনেকুৱা প্ৰব্লেম একো নাই বাৰু, সোনকালে গ'লে ভাল হয়। ঘৰত ভণ্টি অকলে থাকে যে। ভণ্টি ঘৰত অকলে থাকে মানে? মা পাপা কোনো নাই যে। চৰি, বেয়া নাপাবা দেই, মই নাজানো কাৰণেহে সুধিছোঁ। মোৰো মা নাই, সেইকাৰণে এনেকুৱা সময়ত বেয়া লাগে। নাই নাই, নেপাওঁ। ৰ'বাচোন, ভণ্টিলে চেণ্ডেল এযোৰ লৈ লওঁ। হ'ব, লৈ লোৱা। ভণ্টিৰ বহুত কেয়াৰ লোৱা ন? কেয়াৰ মানে তুমি ভণ্টিৰ বহুত যত্ন লোৱা। লওঁ। সৰুৰে পৰা মই তাইক একো কষ্ট নোপোৱাকৈ ডাঙৰ কৰিছোঁ। আজিকালি তোমাৰ নিচিনা ল'ৰা বহুত কম। আমাৰ দাদাটো অকল ঘূৰিয়ে ফুৰে, ঘৰত একো এটা কাম নকৰে। মই চব অকলে কৰিব লগা হয়। বাৰু সেইবোৰ বাদ দিয়া, তোমাৰ ভণ্টিৰ ফটো আছে নেকি? চাওঁ দিয়া। ফটো নাই আৰু আমাৰ ফটো উঠা ফোনো নাই। ঐ এইফালে চোৱা। কোৱা।
এই ফোনটো লোৱা, ভণ্টিৰ ফটো উঠাই আনিবা। আৰু শুনা, তুমি আৰু মই কাইলৈ ফুৰিবলৈ যাম। মই দাদাক ক'ম বাৰু, তুমি কিন্তু আহিবা। কি হ'ল, যোৱা আকৌ। অঁ গৈছোঁ। ভণ্টি, অ' ভণ্টি, ভণ্টি, অ' ভণ্টি। কি হ'ল অ? ইমান চিঞৰি চিঞৰি আহিছ যে? কথা এটা আছে, আচোন ভিতৰত কৈ আছো। মই যে কৈছিলো সিহঁতৰ ঘৰত তোৰ লেখীয়া ছোৱালী এজনী আছে বুলি, তাই বোলে তোক চাব আৰু ফটো মাৰি নিব দিছে জাননে? আৰু এইটো চা, মোবাইল দি পঠাইছে। দে মোবাইলটো, ফটো মাৰি চাওঁ। পৰিব পৰিব, ভালকৈ ধৰ। ফোনটো তই ভালকৈ থৈ দিবি, কালিলৈ আকৌ লৈ যাব লাগিব নহয়। হ'ব দে। দাদা, অঁ ক। কাইলৈ কলেজ বন্ধ আছে। অফিচ খোলা আছে নাই তোৰ? অঁ খোলা আছে। ক'ৰবাত যোৱা প্লেন আছিলে নেকি? কাইলৈ অলপ নদীৰ ফালে ফুৰিব যাম ভাবিছিলো। অঁ যাবি আকৌ, বাস্তৱ ল'ৰাটো ভাল আছে, তাৰ লগতে যাবি। ঠিক আছে। মোৰ আজিকালি তাৰ লগত ঘূৰি ভাল লাগে। আমাৰ দাদাও তাৰ দৰে হোৱা হ'লে। অ' ভণ্টি, আজি বোলে সিহঁতৰ ছোৱালীজনী মোৰ লগত ফুৰিবলৈ যাব। চাৰ্টটো কেনেকুৱা লাগিছে? লাগিছে লাগিছে, ধুনীয়া লাগিছে, যা। ঐ, কালি যে দিছিলো, মোবাইলটো দে। দিছো ৰ। এইটো ল। ভণ্টি, অ' ভণ্টি, কথা এটা হ'ল নহয়। কি হ'লনো? তোৰ সদায় কিবা এটা নহয় কিবা এটা থাকেই নে? প্ৰথমৰ পৰা কৈছো ৰ, তেতিয়াহে বুজিবি। ক। সিহঁতৰ ঘৰত যে ছোৱালী এজনী আছে, তাই মোক ভাল পাওঁ কৈছে নহয়। কি? ইহঁতৰ ঘৰৰ ছোৱালীজনীয়ে তোক ভাল পায়? তাই নিচিনা এজনী আনি তই ক'ত ৰাখিবি? অঁ, আৰু বহুত কথা কৈছে। তাই কোৱা কথাখিনি শুন। কচোন ক, কি কৈছিলেনো তাই? ভণ্টিৰ ফটো উঠাব কৈছিলো নহয়, উঠালা নাই? অঁ, পাহৰি থাকিলো নহয়। কিয় এনেকুৱা কৰানো? চাবলৈ ইমান মন আছিলে। সেয়া কৰিজনী, এনেহে কৈছো। ইয়াতে আছে, চাই লোৱা। ফটোখন ইমান কিউট লাগিছে। কিউট মানে? আৰে, ধুনীয়া লাগিছে আকৌ। অঁ, তোমাৰ নিচিনা একেই। সেই তালৈ যাওঁ ব'লা। ইমান ওপৰলৈ যাবানে? কি হ'বনো? অঁ, ব'লা। ঐ, বহা আকৌ। আৰে, ওচৰলৈ আহা আকৌ।
তোমাক এটা কথা সুধোঁ, বেয়া পাবা নেকি? নাপাওঁ, কোৱা। তুমি ছোৱালী তোৱালী আজিলৈকে ভাল পাই পাইছা নাই? নাই নাই, ছোৱালীনো কেনেকৈ ভাল পাওঁ? নিজৰ বুলিবলৈচোন একোৱেই নাই। আৰু মোৰ জীৱনটো বহুত ডাঙৰ ডাঙৰ সমস্যা, সেইকাৰণে ছোৱালী তোৱালী ভাল নাপাওঁৱে মই। সেই ঘৰবোৰ চোৱাচোন, ওচৰৰ পৰা ইমান ডাঙৰ ডাঙৰ লাগে আৰু ওপৰৰ পৰা ইমান সৰু সৰু লাগিছে। আৰু আমাৰ প্ৰব্লেমবোৰ যদি আমি সৰু বুলি ভাবি লওঁ। মানে তুমি এনেকৈ কথাবোৰ ক'ব ধৰিছা? মই ঠিক একো ধৰিব পৰা নাই। তুমি একোৱে বুজি নোপোৱা। মই যে তোমাক ভাল পাওঁ, তুমি সেইটোও বুজি নোপোৱা। হেই, এইবোৰ কি কথা কৈছা তুমি? ধেমালি কৰিবলৈ কথা বিচাৰি নাপালা? মই ধেমালি কৰা নাই, মই সঁচাকে কৈছো। তুমি এনেকুৱা কথা মোক কিয় কৈছা? সঁচাকে কৈছো, মই সদায় তোমাৰ লগতে থাকিব বিচাৰো। তুমি হয়তো পাহৰি গলা, মই তোমালোকৰ ঘৰৰ এজন সাধাৰণ ড্ৰাইভাৰ। ড্ৰাইভাৰ হলা তাতে কি হ'ল? কোনোমতে চলি খাব পাৰিলেই হ'ল। তুমি মোক বেয়া নাপাবা। তুমিতো জানাই আমাৰ ঘৰৰ অৱস্থা একেবাৰে ভাল নহয়। আৰু আজি দেউতা ঢুকুৱা এবছৰেই হোৱা নাই। ভণ্টি আৰু মই কিবা কৰি চলি আছো। তোমাক এতিয়া মই একো ক'ব নোৱাৰো। তোমাৰ দাদাই যদি এইবোৰ কথা গম পায়, মোক গাড়ী চলাবকে নিদিব। তুমি এইবোৰ একো চিন্তা কৰিব নালাগে। তুমি মোৰ লগত সদায় এনেকৈ থাকিলেই হ'ব। আৰু সময় আহিলে আমাৰ সকলো কথা দাদাক ক'ম। মাথো তুমি বেলেগ ছোৱালী নাচাবা। তই ক'ত থাকো আজিকালি? দেখা নোপোৱা হলো যে। তইনো ক'ত যা আজিকালি? দেখা নোপোৱা হলো যে তোকো। দেখিছচোন, এয়া ইউটিউবত ভিডিঅ' চিডিঅ' বনাই আছো, সময়ে পোৱা নাই অ। মই মাষ্টৰ এজনৰ বাইকখন চলাই আছো, তোকো ক'বলৈ সময় পোৱা নাই নহয়। বাৰু হ'ব দে, আজি আবেলি লগ পাম। চাম দে, পিছবেলা লগ পাম ফিল্ডত। ঐ, মই যে গাড়ী চলাওঁ, সিহঁতৰ ছোৱালীজনীয়ে মোক ভাল পাওঁ কৈছে। ছোৱালীজনী ধুনীয়াই চাগে। ধুনীয়া, আৰু মোৰ গালত চুমা খাইছে। কি? গালত চুমাও খাইছে? আৰু মোৰ লগত বিয়াও হম কৈছে। হ'ব এতিয়া যাওঁ ব'ল। যাওঁ ব'ল। ব'ল ব'ল। ৰুলাহি তুমি গোপনে, তোমাৰ মৰম সনাচানিত উশাহ বাঢ়িছে সঘনে, নিয়ৰৰ কোলাতে বহি এটুপি সপোনো সৰে, তুমি আহিলে
তুমি গোপনে অবুজবাক প্ৰেমৰে সুৰভি তেনেকুৱা ভালপোৱা আছে কেৱল বাস্তৱৰ বাবে যি সপোনতো ভাৱনাতো উফ, কোলাতে বহি এটুপি সপোন টিনা মই তোক কথা এটা কোৱা হোৱাই নাই নহয় কি কথা মোৰ লগৰ এজনৰ ভায়েকে তোক চাবলৈ অহা কথা আছে সিহঁতৰ সা সম্পত্তিও বহুত আছে ঘৰৰ ল'ৰাও বোলে এটাই দাদা তই এবাৰ মোক সুধি ল'ব পাৰ সুধিবলৈনো কি আছে তোকো উলিয়াই দিম লগতে সৰুদাৰ কাৰণেও এজনী আনিম চিন্তা কৰিবলগীয়া একো কাৰণ নাই সিহঁত বহুত ধনী মানুহ দাদা তই আজিলৈকে মোক যি কৈছ মই সকলো শুনি আহিছো কিন্তু মই বাস্তৱক ভাল পাওঁ কি তই ড্ৰাইভাৰটোক ভাল পাৱ পাওঁ চা ভণ্টি সি এটা ড্ৰাইভাৰ হয় তাৰ নিজৰ খাবলৈকে একো নাই তোক সি কি খুৱাব আৰু কি পিন্ধাব দাদা তই সৰুৰে পৰা যি কৰি আহিছ মই সকলো শুনি আহিছো আৰু তই ভাবিছ নেকি মই ধন সম্পত্তি লৈ সুখী হ'ব পাৰিম বুলি তই মোক আজিলৈকে একোৰে অভাৱ হ'ব দিয়া নাই মই জানো তই মোৰ ভাল হোৱাটোৱে বিচাৰ কিন্তু মই বাস্তৱক হেৰুৱাব নোৱাৰো সি যেতিয়াৰে পৰা আমাৰ ঘৰত আহিছে মই বহুত শান্তি পাইছো কেতিয়াবা এনেকুৱা লাগে মই মাৰ পৰা নোপোৱা মৰম তাৰ পৰা পাওঁ চা ভণ্টি সেইবুলি মই তোক দুখীয়া ঘৰ এখনলৈ বিয়া দিব নোৱাৰো আৰু সিও এজন মাষ্টৰ ল'ৰা দাদা তই সেই আকৌ একে ভুল মোৰ লগত কিয় কৰিব ওলাইছ তইতো শিক্ষক হয় অকল চৰকাৰৰ কাৰণে সাধাৰণ মানুহৰ কাৰণেতো নহয় মানুহক বুজিব লাগে কিন্তু তই নিজেই বুজি নাপাৱ বেয়া নাপাবি দাদা তইতো মোক বহুত ধনী ঘৰৰ পৰা আনিছিলি কিন্তু আজি চাচোন তোৰ ওচৰত জানো বৌ আছে সেইজনী বৌ তোতকৈ ধনী মানুহৰ লগত আছে আজি সেয়েহে সকলো ধন টকাৰে নহয় মানুহক শান্তিও লাগে ভণ্টি তই অথনিৰ পৰা বহুত বেছি কথা কৈ আছ মই সকলো কথা শুনি আছো আহ আৰে সৰু তই কি কাম কৰিলি ভণ্টি অ ভণ্টি ভণ্টি চাও তই উঠচোন ঐ সৰু তই কি কাম কৰিলি ভণ্টি ঐ ভণ্টি তোৰ কি হৈছে ঐ
অঁ তোমাৰ ভণ্টি কি হ'ল কেনেকৈ হ'ল কথাটো ঘপককৈ ৱালত খুন্দা খাই পেলাই মাথাটো কিনো হ'ল এইটো চাইডে বেগুজা হৈ গ'ল। ভণ্টি অলপ ভাল পাইছানে বাৰু চিন্তা কৰিবলগীয়া কাৰণ নাই মূৰত অলপ দুখ পাইছে মই এতিয়া মেডিচিন দুটামান লিখি দিম মেডিচিনকেইটা আনি তুমি নিয়মিত খুৱাই দিবা আৰু এটা কথা পাৰিলে তুমি এবাৰ আকৌ চিটি স্কেনটো কৰাই ল'বা ভাল হ'ব মই এতিয়া আহিছোঁ আৰু এটা কথা ছোৱালীজনীয়ে কোনোবা ল'ৰা এজনৰ নাম বাৰে বাৰে মুখত লৈ আছে পাৰিলে তেখেতক পাৰ্চনেলকৈ মাতি আনি কথা পাতিবলৈ দিবা বাৰু ঠিক আছে দিয়ক। ভণ্টি অ' ভণ্টি দিনাই কালি কিবা এটা দি পঠাইছে চাচোন কি দিছে ৰ চাইছো বাহ, ধুনীয়া লাগিছে চাচোন চা পিন্ধি চা অ' দাদা কওক হেল্ল' বাস্তৱ এই সোনকালে আমাৰ ঘৰলৈ আছোন কিনাৰ কিবা এটা হৈছে কি হ'ব মই গৈ আছোঁ কি হ'ল ঐ একো নোকোৱাকৈ গ'লগে যে তুমি অলপ ভাল পাইছানে চাওঁ চকু মেলাচোন মই কি মৰিম বুলি ভাবিছিলা নেকি? তুমি এনেকুৱা কথা কিয় কৈছা বাৰু বহুত আশা আছে তোমাৰ লগত থাকিবলৈ। তোমাৰ লগত সপোনত বিয়া পতাও দেখিছো। সপোনটো দিঠক নকৰাকৈ কেনেকৈ মৰো বাৰু? তোমাক মৰিবলৈ দিব নোৱাৰো আছো নহয় মই তহঁতৰ লগত মই বহুত ডাঙৰ ভুল কৰিলো অ'। আজিৰ পৰা মই জীয়াই থকালৈ তহঁতক আৰু কেতিয়াও দুখত পৰিব নিদিওঁ আৰু ভণ্টি তই যে কৈ থাক সপোনৰ বিয়াখনৰ কথা মই এইটো সপ্তাহৰ ভিতৰতে পাতি দিম মৰমে মৰম বিচাৰি ফুৰিছে তুমি যে নাই আজি মোৰ কাষতে বুজাব নোৱাৰো কলিজাতে ৰাখো ভাল পোৱা তোমালে গোপনে যদি আছা
বহি থাকা ময়ো থাকিম স্মৃতিবোৰো বুকুতে সাঁচি ৰাখিম সপোনৰে তুলিকাতে মই তোমাক ৰাখি